Hello students. আজি আমি চাম বিহেভিয়াৰ অফ এ কণ্ডাক্টৰ ইন ইলেক্ট্ৰিক ফিল্ড। চ' ফাৰ্ষ্ট অফ অল আমি জানিব লাগিব কণ্ডাক্টৰ মানে কি হয়। চ' কণ্ডাক্টৰ হৈছে এনে এক ধৰণৰ ছাবষ্টেঞ্চ যিয়ে নেকি ইলেক্ট্ৰিক চাৰ্জ এটা প্লেচৰ পৰা আৰু এটা প্লেচলৈ কণ্ডাক্ট কৰিব পাৰে বা পৰিবহণ কৰিব পাৰে। চ' এ কণ্ডাক্টৰ ইজ এ ছাবষ্টেঞ্চ হুইচ কেন কণ্ডাক্ট ইলেক্ট্ৰিক চাৰ্জ ফ্ৰম ওৱান প্লেচ টু আনাডাৰ। চ' ইলেক্ট্ৰিক কণ্ডাক্টৰ হৈছে এটা ছাবষ্টেঞ্চ যিয়ে নেকি ইলেক্ট্ৰিক চাৰ্জ কি কৰিব পাৰে পৰিবহণ কৰিব পাৰে এটা জেগাৰ পৰা আৰু এটা জেগালৈ। চ' ইয়াত কি থাকে কণ্ডাক্টৰত আমাৰ কি থাকে আউটাৰ মষ্ট যিটো শ্বেল থাকে তাত ইলেক্ট্ৰনবোৰ লুজলি বাউণ্ড হৈ থাকে আৰু ইজিলি কি হ'ব পাৰে ৰিমুভ হ'ব পাৰে। দেন এই কণ্ডাক্টৰত কি সিহঁতে ফ্ৰীলি মুভ কৰিব পাৰে। চ' আৰু আমাৰ চাৰ্জ কেৰিয়াৰ্ছ আল্টিমেটলি কি হয় চাৰ্জ কেৰিয়াৰ্ছ বুলি ক'লে আমি ইলেক্ট্ৰনেই বুজি পাওঁ। তোমালোকে ছেমি কণ্ডাক্টৰতো পাবা ডিটেইলছত পাবা কণ্ডাক্টৰ ছেমি কণ্ডাক্টৰ এইবোৰ কি হয় ইনচুলেটৰ কি হয়। চ' কণ্ডাক্টৰত বেচিকেলি আমাৰ ফ্ৰী ইলেক্ট্ৰনছ থাকে যিয়ে নেকি চাৰ্জ কেৰি কৰে। এতিয়া ইলেক্ট্ৰিক কাৰেণ্টতো তোমালোকে চাব পাৰা আমাৰ ঘৰত থকা কাৰেণ্টবোৰত ইয়াত কি হয় আমাৰ কাৰেণ্ট পৰিবহণ হৈ আছে মানে কি কাৰেণ্ট ফ্ল' হৈ আছে মানে কি তাতে ইলেক্ট্ৰনছবোৰ কি হৈ আছে মুভ কৰি আছে। অ'কে এটা ড্ৰিফ্ট ভেলচিটিত মুভ কৰে সিহঁতে ভাইব্ৰেট কৰে যোনফালে ইলেক্ট্ৰিক ফিল্ড থাকে সেইফালে সিহঁতে ইলেক্ট্ৰিক ফিল্ডৰ এগেইনষ্টৰ ফালে যোনফালে ইলেক্ট্ৰিক য'ৰ পৰা আহি আছে ইলেক্ট্ৰিক ফিল্ডখন সেইফালে মুভ কৰে। অ'কে চ' বেচিকেলি আমি কণ্ডাক্টৰ বুলি ক'লে গম পাম যে য'ত নেকি ফ্ৰী ইলেক্ট্ৰনছ থাকে আৰু এই ফ্ৰী ইলেক্ট্ৰনছবোৰে কি কৰে আমাৰ চাৰ্জ কেৰি কৰে। এই চাৰ্জ কেৰিয়াৰ্ছে আমাৰ কি হয় ফ্ৰী ইলেক্ট্ৰনছ। চ' এইবোৰে কি হয় ফ্ৰী ইলেক্ট্ৰনছ মানে আমাৰ চাৰ্জ হয়। চ' ইলেক্ট্ৰনে মুভ কৰা মানে আমাৰ চাৰ্জ মুভ কৰি আছে। অ'কে চ' ইলেক্ট্ৰনছ মানে কি হয় আমাৰ মুভেবল চাৰ্জ কেৰিয়াৰ্ছ। ই মানে মোবাইল চাৰ্জ কেৰিয়াৰ্ছ হয়। ইলেক্ট্ৰনছ কি হয় আমাৰ মোবাইল চাৰ্জ কেৰিয়াৰ্ছ ইয়ে আমাৰ চাৰ্জ কেৰি কৰে। অ'কে চ' আমাৰ ইয়াত কি আছে দ্য এভাৰেজ ভেলচিটি অফ ফ্ৰী ইলেক্ট্ৰনছ ইন এ মেটেলিক কণ্ডাক্টৰ ইজ 0। চ' আমাৰ যিটো মেটেলিক কণ্ডাক্টৰ থাকে কণ্ডাক্টৰত কি হয় এই ফ্ৰী ইলেক্ট্ৰনছবোৰৰ এভাৰেজ যিটো ভেলচিটি এইটো 0 হয়। এটা কণ্ডাক্টৰত যদি আমাৰ ইলেক্ট্ৰনছ আছে চ' এই ইলেক্ট্ৰনছবোৰ কি হয় যদি কোনো এক্সটাৰ্নেল ফিল্ড এপ্লাই কৰা নহয় চ' সেইটো মমেণ্টত কি হয় সিহঁতৰ যিটো এভাৰেজ মুভমেণ্ট হয় বা এভাৰেজ ভেলচিটি হয় সেইটো কি হয় 0 হয়। ছাপ'জ কোনোবা এটা ইলেক্ট্ৰন ছাপ'জ মই ডায়েগ্ৰাম দি অলপ দি আছোঁ ছাপ'জ এইটো এটা কণ্ডাক্টৰ আছে। অ'কে এই কণ্ডাক্টৰত যদি এটা ইলেক্ট্ৰন এইফালে মুভ কৰিছে দেন আৰু এটা এই ইলেক্ট্ৰনটো কি হ'ব অলপ পিছত এনেকৈ এইফালে ঘূৰি আহিব পাৰে ছেইম ডিষ্টেঞ্চ কাভাৰ কৰিবা ছেইম ভেলচিটিত। চ' বা বাকীবোৰ এইফালে এটা গ'লে আকৌ কি হ'ব এই ইলেক্ট্ৰনটো কি হ'ব ধৰি লোৱা ইয়াতে গৈছে আকৌ উল্টাকৈ আকৌ আহি যাব। চ' এনেকুৱাকৈ সিহঁতৰ যিটো এভাৰেজ ভেলচিটি হয় সেইটো কি হয় 0 হয়। ৰিজাল্টেণ্ট আমি নেট কোনো ধৰণৰ ভেলচিটি নাপাওঁ। চ' এনেকুৱা কি কৰে সিহঁতে জাগাতে সিহঁতে এনেকুৱা এইফালে গ'লে আকৌ এইফালে আহিব এনেকুৱা চ' জাগাতে সিহঁতে মানে ঘূৰি থাকিব। সিহঁতৰ কোনো নেট ৰিজাল্টেণ্ট এনেকুৱা নহয় যে বহুত বেছি গৈ পেলাই অলপখিনি জেগা ঘূৰি আহিছে এনেকুৱা নহয় সিহঁতে জাগাতে মেটেলিক কণ্ডাক্টৰৰ ভিতৰতে কি কৰিব ভাইব্ৰেট কৰি থাকে। অ'কে তাৰপিছত কি আছে বাট ৱেন এন এক্সটাৰ্নেল ফিল্ড ইজ এপ্লাইড এক্ৰছ ইটছ এণ্ডছ দ্য ফ্ৰী ইলেক্ট্ৰনছ ড্ৰিফ্ট এগেইনষ্ট দ্য ডাইৰেকশ্যন অফ দ্য ফিল্ড। এতিয়া যদি কি হয় ছাপ'জ এইটো আমাৰ কণ্ডাক্টৰ লৈছিলোঁ আমি এইফালে যদি আমি এখন কি কৰোঁ ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰি দিওঁ দেন কি হ'ব এই ইলেক্ট্ৰনবোৰে ড্ৰিফ্ট কৰিব। কেনেকৈ ড্ৰিফ্ট কৰে যদি এইটো এইফালে গৈছে চ' এনেকুৱাকৈ মানে লাহে লাহে এনেকৈ ড্ৰিফ্ট কৰিব বা এটাই আনটোক কি কৰিব খুন্দা মাৰিব। ইয়াত গৈছে গৈ ইয়াত এটা আছে চ' এইটো অলপ খুন্দা মাৰিব ই অলপ এইফালে মুভ কৰিব এইফালে চ' মানে ইলেক্ট্ৰিক ফিল্ডৰ এগেইনষ্টত ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন এইফালে হয়। চ' সিহঁতে ইলেক্ট্ৰিক ফিল্ডৰ এইফালে ড্ৰিফ্ট কৰিব। চ' সিহঁতৰ এটা ড্ৰিফ্ট ভেলচিটি আমি পাম। চ' ইলেক্ট্ৰিক কাৰেণ্টত ড্ৰিফ্ট ভেলচিটিৰ বিষয়ে ভালকৈ গম পাবা। চ' ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰাৰ লগে লগে কি হ'ব কিয় এইটো হয় বিকজ যি আমাৰ চাৰ্জ আছে এইখন ইলেক্ট্ৰিক ফিল্ড হয় এইফালে এপ্লাই কৰা হৈছে। চ' এইফালে ইলেক্ট্ৰিক ফিল্ড মানে আমাৰ পজিটিভ চাৰ্জ আৰু চাৰ্জ কেৰিয়াৰ্ছ বুলি আমি কি কৈছিলোঁ যে আমাৰ কণ্ডাক্টৰত থকা ইলেক্ট্ৰনবোৰ। চ' ইলেক্ট্ৰনবোৰে কি ইফালে আহিব খুজিব হয় নে নহয়। চ' ইয়াত আমি এটা কি হ'ব ৰিজাল্টেণ্ট আমি ড্ৰিফ্ট ভেলচিটি পাম। অ'কে চ' সেইটো ক্ষেত্ৰত আমাৰ আণ্ডাৰ দিছ কণ্ডিশ্যন কণ্ডাক্টৰছ হেভ দ্য ফল'য়িং প্ৰপাৰ্টিজ। চ' যিহেতু আমি ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰিলোঁ চ' আমি কি চাই আছিলোঁ বিহেভিয়াৰ অফ এ কণ্ডাক্টৰ ইন ইলেক্ট্ৰিক ফিল্ড। চ' ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰিলেহে কণ্ডাক্টৰটোৱে কি কৰে কেনেকুৱা বিহেভ কৰে। চ' কণ্ডাক্টৰটোৱে কি বিহেভ কৰিব পাৰিব কণ্ডাক্টৰত থকা প্ৰপাৰ্টিজবোৰৰহে বিহেভিয়াৰ থাকিব ছাপ'জ চাৰ্জ পটেঞ্চিয়েল
এইবোৰেই হ'ব ন তাৰ হেৰি যিয়ে নেকি এখন ইলেক্ট্ৰিক ফিল্ডৰ আণ্ডাৰত বিহেভ কৰিব এইবোৰেই হ'ব তাৰ কি মেইন বস্তু আৰু এইবোৰেই বিহেভ কৰিব চাৰ্জ বা পটেনচিয়েল ইলেক্ট্ৰিক ইয়াত থকা ইলেক্ট্ৰিক ফিল্ড আমি কেনেকৈ পাম চ' এইবোৰেই হ'ব তাৰ কি তাৰ প্ৰপাৰ্টি হ'ব ন কণ্ডাক্টৰ বুলি ক'লেতো মেটেলটোৱে আৰু কিবা মুভ নকৰে বা একো এক্টিভিটিছ নেদেখায় তাত থকা তাৰ যিটো প্ৰপাৰ্টি আছে সেই প্ৰপাৰ্টিবোৰেই কিছু ইলেক্ট্ৰিক ফিল্ডৰ আণ্ডাৰতে কিছুমান প্ৰপাৰ্টি দেখাব অ'কে চ' ফাৰ্ষ্ট প্ৰপাৰ্টিটো কি হয় ইনচাইড এ কণ্ডাক্টৰ দ্য ইলেক্ট্ৰষ্টেটিক ফিল্ড ইজ 0 কি হয় এটা কণ্ডাক্টৰৰ তাৰ ভিতৰত কোনো আমি ইলেক্ট্ৰষ্টেটিক ফিল্ড নাপাওঁ অ'কে কিয় নাপাওঁ নেক্সট পইণ্টবোৰত আছে ভিতৰত কোনো ধৰণৰ যিহেতু অ'কে মই কৈয়ে দিওঁ যে এটা কণ্ডাক্টৰৰ যিবোৰ ফ্ৰী ইলেক্ট্ৰন থাকে এই ফ্ৰী ইলেক্ট্ৰনবোৰ ক'ত আহি যায় ছাৰফেচত আহি যায় দেন ইলেক্ট্ৰষ্টেটিক ফিল্ডছ বা ইলেক্ট্ৰিক ফিল্ড বা পটেনচিয়েল আমি এইবোৰ ক'ত পাম সৰি পটেনচিয়েল নহয় ইলেক্ট্ৰিক পটেনচিয়েল ভিতৰতো পোৱা যায় চ' ইলেক্ট্ৰষ্টেটিক ফিল্ডটো আমি এই কণ্ডাক্টৰৰ ভিতৰত নাপাওঁ যিহেতু আমাৰ চাৰ্জবোৰ ফ্ৰী ইলেক্ট্ৰনছবোৰ ক'ত থাকে ইলেক্ট্ৰিক ফিল্ডৰ আণ্ডাৰত ক'ত আহি যায় ছাৰফেচত আহি যায় অ'কে চ' সেইকাৰণে ইনচাইড এ কণ্ডাক্টৰ দ্য ইলেক্ট্ৰষ্টেটিক ফিল্ড ইজ 0 ইলেক্ট্ৰষ্টেটিক ফিল্ডছটো কি হয় এই কণ্ডাক্টৰৰ ভিতৰতে 0 থাকে অ'কে নেট চাৰ্জ ইনচাইড দ্য কণ্ডাক্টৰ ইজ 0 টোটেল যিটো চাৰ্জ হয় চাৰ্জটো আমাৰ এই কণ্ডাক্টৰৰ ভিতৰত 0 থাকে যিহেতু আমাৰ চাৰ্জবোৰ ক'ত আহি যায় চাৰ্জ বুলি ক'লে আমাৰ ইলেক্ট্ৰন চ' ইলেক্ট্ৰনবোৰ কি হৈ যায় কণ্ডাক্টৰৰ ছাৰফেচত আহি যায় সেইকাৰণে ইয়াৰ ভিতৰত কোনো ধৰণৰ চাৰ্জ থাকিলেও মানে কি হয় নেট যিটো আমি ৰিজাল্টেণ্ট যদি পজিটিভ নেগেটিভ এনেকৈ মিলাই পেলাই কি হৈ যায় সিহঁতৰ ভিতৰত নেটটো 0 হৈ যায় কিন্তু চাৰ্জবোৰ ক'ত আহি যায় ছাৰফেচত আহি যায় অ'কে নেক্সট 3 নম্বৰ পইণ্টটো কি আছে চাৰ্জেছ ৰিচাইড অনলি এট দ্য আউটাৰ ছাৰ্ফেচ অফ দ্য কণ্ডাক্টৰ চ' মই এইবোৰ কৈয়ে আছোঁ এইখিনি কথা যে চবখিনি চাৰ্জ ক'ত আহি যায় ছাৰফেচত আহি যায় অ'কে চব চাৰ্জ ছাৰফেচত আহি যায় যিহেতু আমাৰ ফ্ৰী ইলেক্ট্ৰনছবোৰ চাৰ্জ কেৰিয়াৰ্ছ হয় চ' চাৰ্জ বুলি কোৱাৰ লগে লগে ইলেক্ট্ৰন ফ্ৰী ইলেক্ট্ৰনবোৰ চ' সিহঁতে ক'ত আহি যায় ছাৰফেচত আহি যায় কণ্ডাক্টৰৰ অ'কে যেতিয়া আমি এখন ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰিম আচ্ছা ইলেক্ট্ৰিক ফিল্ড জাষ্ট আউটছাইড দ্য চাৰ্জ কণ্ডাক্টৰ ইজ পাৰপেণ্ডিকুলাৰ টু ইটছ ছাৰফেচ চ' চাৰ্জ থাকিলে তাৰ ইলেক্ট্ৰিক ফিল্ড থাকিব চ' তাৰ ছাৰফেচতে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন কি হ'ব সদায় ছাৰফেচৰ পাৰপেণ্ডিকুলাৰ এনেকুৱা ছাৰফেচৰ পাৰপেণ্ডিকুলাৰ থাকে অ'কে ইলেক্ট্ৰিক পটেনচিয়েল ইজ কনষ্টেণ্ট উইথিন ইট এণ্ড এট ইটছ ছাৰফেচ আৰু যিটো ইলেক্ট্ৰিক পটেনচিয়েলটো কি হয় আমি পটেনচিয়েল ডিউ টু এ পইণ্ট চাৰ্জ লাষ্ট ভিডিঅ'ত চাইছিলোঁ আমি তাতে হল স্ফিয়াৰ বা হল শ্বেলৰ কাৰণে আমি যিটো পটেনচিয়েল পাইছিলোঁ ছাপ'জ এনেকুৱা যদি হল শ্বেল থাকে দেন তাৰ পটেনচিয়েলটো ছাৰফেচত যিমান থাকে তাৰ যদি ছাৰফেচত চাৰ্জ থাকে দেন তাৰ ভিতৰতো কি আমি পটেনচিয়েলটো আমি পাই যাম লাষ্ট ভিডিঅ'ত তোমালোকে চাব পাৰা তাতে আছে যে তাৰ ভিতৰতো ছাৰফেচত যিটো থাকিব চ' সেই পটেনচিয়েলটো তাৰ ইনচাইডতো থাকিব অ'কে লাষ্ট ভিডিঅ'টো তোমালোকে চাব পাৰা য'ত নেকি পটেনচিয়েল ডিউ টু এ পইণ্ট চাৰ্জ আছিলে সেইটোত surface density is different at different surface density মানে কি ইয়াত surface charge density ইয়াত তোমালোকে surface charge টো লগাই ল'বা surface charge density is different at different points ইয়াত কি হয় surface যেটো কণ্ডাক্টৰ থাকিব সাপোজ এনেকা এটা কণ্ডাক্টৰ আছে সো কণ্ডাক্টৰৰ সাৰফেচত থকা চাৰ্জবোৰৰ ডেন্সিটিটো ঘনত্বটো কি হ'ব বেলেগ বেলেগ জায়গাত বেলেগ বেলেগ হ'ব ইয়াতে অলপ বেছি হৈ যাব পাৰে ইয়াতে অলপ কম হ'ব সো কত কম হয় কত বেছি হয় সেইটো আমি নেক্সট টপিকসটোত আমি চাই আছো ওকে so distribution of charge on the surface of a charged conductor এটা সারফেসৰ কোনখিনি জায়গাত কেনেকা ধৰণে চাৰ্জ ডিস্ট্ৰিবিউশন হ'ব পাৰে সো সেইটো আমি চাম এটা কণ্ডাক্টৰৰ যদি এটা কণ্ডাক্টৰ থাকে দেন তাৰ চাৰ্জ ডিস্ট্ৰিবিউশনটো সাপোজ ইয়াত তোমালোকে চাব পাৰা এইটো এটা কণ্ডাক্টৰ লৈছো আমি এই কণ্ডাক্টৰটোত কোনখিনি জায়গাত বা এনেকা তোমালোকে ল'ব পাৰা এটা কণ্ডাক্টৰৰ কোনখিনি জায়গাত কিমান কেনেকে ধৰণে কেনেকা শেপ থাকিলে তাত কেনেকা ধৰণৰ চাৰ্জ থাকিব কিমান পৰিমাণে চাৰ্জ থাকিব সেইখিনি আমি চাম ওকে The distribution of charge on the outer surface depends upon its shape. So, এই charge distribution to কার উপর depend করে তার shapeৰ উপৰত okay the greater the curvature at any point the greater is the accumulation of charges at that point যত কি হ'ব যত নেকি আমাৰ কার্ভেচাৰটো কি হ'ব ডাঙৰ হ'ব greater the curvature so curvature যদি কি হয়
গ্ৰেটাৰ হয় ডাঙৰ হয় দেন তাতে কি হ'ব চাৰ্জ একুমুলেশ্যনটো বেছি হ'ব সো কাৰ্ভেচাৰ গ্ৰেটাৰ মানে কি সাপোজ ইয়াত সৰি এইটো এটা কাৰ্ভেচাৰ আছে সো এইটো এটা কাৰ্ভেচাৰ আছে কোনটো গ্ৰেটাৰ হয় এই কাৰ্ভেচাৰটো গ্ৰেটাৰ হয় এইটো সৰু হয় মানে এনেকা কাৰ্ভেচাৰ মানে অসমীয়াত কি বুলি কয় পাহৰিলোঁ আৰু সো বুজিলোঁ আৰু সো ইয়াত এনেকা এটা কাৰ্ভটো ইয়াততো কোনো কাৰ্ভ নাই ষ্ট্ৰেইট লাইন হয় সো ইয়াত অলপ কাৰ্ভ আছে বাট ইয়াত অলপ বেছি কাৰ্ভ হয় ওকে এনেকা কি বুলি বক্ৰ হয় বক্ৰ চাগে নহয় বক্ৰ নে কিবা যেই হোক আৰু সো ইয়াত বেছিকৈ এনেকা বেণ্ড আছে হয় নে নহয় ইয়াত অলপ কমকৈ আছে সো এইটো গ্ৰেটাৰ কাৰ্ভেচাৰ হয় সো ইয়াত কি হ'ব এই এনেকা ধৰণৰ কণ্ডাক্টৰৰ এনেকা ধৰণৰ জেগাবোৰত কি থাকে আমাৰ চাৰ্জ বেছি থাকে ইয়াত কি হয় চাৰ্জ কম থাকে তোমালোকে ডায়াগ্ৰামটো চালে গম পাই আছা এইটো চোৱা সো ইয়াত এই কাৰ্ভেচাৰটো কি হৈ আছে ইয়াতে অলপ বেছি হৈ আছে ইয়াত অলপ কম হৈ আছে হয় নে নহয় সো এইটো এনেকা বেছি বেণ্ড হৈ আছে সো এই এনেকা ধৰণৰ জেগাত কি হয় আমাৰ চাৰ্জৰ একুমুলেশ্যনটো গোট খাই থাকে বেছি একুমুলেশ্যনটো কি হয় বেছি হয় ওকে সো সেইটো আমি ফিজিকেলি ওলাই চাম লেট আছ কনচিডাৰ টু স্ফেৰিকেল কণ্ডাক্টৰ্ছ অফ ৰেডিয়াই R1 and R2 having charges Q1 and Q2 respectively so দুটা আমি স্ফেৰিকেল কণ্ডাক্টৰ্ছ কনচিডাৰ কৰিছোঁ সো স্ফেৰিকেল কণ্ডাক্টৰবোৰ কেনেকৈ হ'ব পাৰে এটা এনেকা আৰু এটা এনেকা সো ইহঁতৰ ৰেডিয়াছ ধৰিলোঁ কি এটাৰ কাৰণে R1 এইটোৰ কাৰণে কি হয় এইটোৰ R1 এইটো R2 ওকে আৰু সিহঁতৰ চাৰ্জ ডিষ্ট্ৰিবিউশ্যনটো কেনেকৈ আছে এইটোত Q1 থাকিলে এইটোত Q2 ওকে দেন সিহঁতৰ পটেনচিয়েলটো কি হ'ব আমি জানো ভি ইকুৱেলটো কি হয় কিউ বাই 4 পাই এপচাইলন নট আৰ সো R1 যিটোৰ আছিলে দুটা আছিলে হয় নে নহয় সো R1ৰ কাৰণে এইটোৰ কাৰণে তাৰ হ'ব কি এইটো পটেনচিয়েল সেইটোৰ কাৰণে কি হ'ব নেক্সট যিটো আৰু এটা কনচিডাৰ কৰিছোঁ সেইটোৰ কাৰণে কি হ'ব তাৰ পটেনচিয়েল Q2 বাই 4 পাই এপচাইলন নট R2 যিহেতু তাৰ ৰেডিয়াছ কি আছিলে R2 আছিলে এইটোৰ কি আছিলে R1 ওকে ইফ দ্য কণ্ডাক্টৰ্ছ আৰ কানেক্টেড টুগেদাৰ দেয়াৰ পটেনচিয়েল উইল বি ইকুৱেল এতিয়া যদি সিহঁতক আমি একেলগ কৰি দিওঁ দেন ইয়াতে ছাপ'জ ইয়াত এটা আছিলে আৰু ইয়াত এটা আছিলে সো দুইটা আমি কি কৰি দিছোঁ কানেক্ট কৰি দিছোঁ কানেক্ট কৰাৰ লগে লগে দুইটাৰ এনেকুৱা হৈ গ'ল হোৱাৰ লগে লগে ইয়াতে দুইটাৰে কি হ'ব এইটো ইয়ালৈকে আছিলে কি R1 এইটোৰ কি আছিলে R2 ওকে সো ইয়াত কি হ'ব দুইটাৰে কি হ'ব পটেনচিয়েলটো কি হ'ব সমান হৈ যাব কানেক্ট কৰাৰ লগে লগে চাৰ্জ ডিষ্ট্ৰিবিউশ্যনটো কি হ'ব সমান হৈ যাব আৰু সিহঁতৰ পটেনচিয়েলটো সমান হৈ যাব সো পটেনচিয়েল সমান কৰি দিলে Q1 বাই 4 পাই এপচাইলন নট R1 ইকুৱেল টু Q2 বাই 4 পাই এপচাইলন নট R2 ওকে সো ইয়াত আমি চাৰ্জ ডিষ্ট্ৰিবিউশ্যনটো চাম সো ইয়াত কি কৰিম আমি এই চাৰ্জ ডিষ্ট্ৰিবিউশ্যন চাই আছোঁ সো চাৰ্জ ডেন্সিটি আমি ওলাম সো চাৰ্জ ডেন্সিটি মানে কি হয় আমাৰ চাৰ্জ ডেন্সিটি বুলি কোৱাৰ লগে লগে কি হয় চাৰ্জ পাৰ ইউনিট এৰিয়া হয় নহয় চাৰ্জ পাৰ ইউনিট ছাৰ্ফেচ এৰিয়া সো ইয়াত আমি কি ছাৰ্ফেচ এৰিয়া ওলাবৰ কাৰণে আমি কি কৰিব লাগিব চোৱা Q1 R1 এটা লগত দি দিছোঁ তলততো ইয়াতে R1 এটা দি দিছোঁ দেন তলততো কি দিব লাগিব এটা R1 দিব লাগিব কিয় দিছোঁ আমি যাতে এইটো ছাৰ্ফেচ পাৰ ইউনিট ছাৰ্ফেচ এৰিয়া সো ছাৰ্ফেচ এৰিয়াৰ এটা স্ফেয়াৰৰ ছাৰ্ফেচ এৰিয়াৰ ফৰ্মুলা কি আছিলে 4 পাই R স্কুৱেৰ হয় নহয় 4 পাই R স্কুৱেৰ সো 4 পাই R স্কুৱেৰ ছাৰ্ফেচ এৰিয়া 4 পাই R স্কুৱেৰ 4 পাই R স্কুৱেৰ সো এইটো কি হয় ছাৰ্ফেচ এৰিয়া হয় সো ইয়াত আমি কি পাই গ'লোঁ এতিয়া চাৰ্জ ডেন্সিটি পাই গ'লোঁ কিউ বাই 4 পাই R স্কুৱেৰ মানে চাৰ্জ পাৰ ইউনিট এৰিয়া হয় নহয় ছাৰ্ফেচ টোটেল ছাৰ্ফেচ এৰিয়া দি যদি আমি চাৰ্জক ডিভাইড কৰি দিওঁ দেন আমি কি পাই যাম চাৰ্জ এইটো কি পাই যাম আমি চাৰ্জ ডেন্সিটি সো কিউ বাই এৰিয়া সো এইটো কি হৈ যাব আমাৰ চাৰ্জ ডেন্সিটি সো চাৰ্জ ডেন্সিটি আমি কিৰে সিগমাৰে ৰিপ্ৰেজেণ্ট কৰোঁ দেন কোনটোৰ সেইটো চাৰ্জ ডেন্সিটি Q1 থকা চাৰ্জৰ হয় নহয় সব Q1 দি দিলোঁ সৰি জেগাত আহি গ'ল সো ইয়াত আমি চোৱা এই Q1 বাই 4 পাই R স্কুৱেৰ এইটোৰ জেগাত কি লিখিব পাৰি সিগমা 1 সেম এজ ইট ইজ কি কৰিব পাৰি নেক্সটটো কি R2 দি দিলোঁ সেইটো কাৰণ নেক্সট যিটো আমাৰ 2 নম্বৰ যি আছিলে ছাৰ্ফেচ বা স্ফেয়াৰ আছিলে সেইটোৰ ৰেডিয়াছ সো ইয়াত ওপৰত এটা ৰেডিয়াছ R2 দি দিলোঁ তলতো এটা R2 সো R স্কুৱেৰ হৈ গ'ল সো 4 পাই R স্কুৱেৰ সো Q2 বাই 4 পাই R স্কুৱেৰ সেইটো কি হৈ যাব আমাৰ চাৰ্জ ডেন্সিটি যাক নেকি আমি সিগমাৰে লিখোঁ সো সিগমা 2 বাই সিগমা 2 ইনটু R2 সো R2 কিয় এইটো আৰু R1 এইটো এক্সট্ৰা থাকি গ'ল হয় নহয় আৰু এইটো এপচাইলন নট আমি কেনসেল কৰি দিব পাৰি ওকে
where sigma 1 and sigma 2 are the surface densities, that is charge per unit area of the two conductors respectively. So sigma 1 and sigma 2 কি হয় আমাৰ charge density বা charge per unit area of the two conductors. Okay, from the above relation, so এই ৰিলেশ্যনটোৰ পৰা আমি ইয়াক আমি অলপ ৰিএৰেঞ্জ কৰিলে এনেকৈ কি পাম sigma 1 by sigma 2, sigma এটা সেট কৰি দিলোঁ, বাকী থাকিব কি ইয়াতে r2 by r1. এতিয়া চোৱা সাপোজ যিকোনো এটা সিগমা লোৱা আৰু তাৰ সেইটো সাপেক্ষে তাৰ ৰেডিয়াছটো লোৱা, ধৰি লোৱা তোমালোকে আমি ইয়াতে ফাৰ্ষ্ট কণ্ডাক্টৰটোৰ চাৰ্জ ডেন্সিটি ল'লোঁ সিগমা 1, দেন তাৰ লগত আমি যদি হেৰি লওঁ তাৰ ৰেডিয়াছটো আমি ৰিলেট কৰিলে কি হ'ব, চ' সিগমা 1 ইকুৱেল টু কি হ'ব 1 by r1. সাপোজ এইটো বাদ দি দিলোঁ, এই দুইটা হেৰিটোৰ দুইটাৰ বাদ দি দিলোঁ, নেক্সট যিটো আছিলে আমাৰ কি কণ্ডাক্টৰ সেইটোৰ কথা বাদ দি দিলোঁ. চ' ইয়াত কি হৈ আছে চোৱা, আমাৰ এই চাৰ্জ ডেন্সিটিটো তাৰ ৰেডিয়াছৰ লগত কি হৈ আছে ইনভাৰ্ছলি প্ৰপৰ্চনেল. ডেটছ মিন the charge density on a conductor varies inversely as the radius of curvature. য'ত কি হ'ব আমাৰ এইটো কি বুজাইছে সিগমা কি হয় ইনভাৰ্ছলি প্ৰপৰ্চনেল তাৰ ৰেডিয়াছৰ লগত. চ' তাৰ মানে কি বুজাইছে এইটো বেছি হ'ব, চাৰ্জ ডেন্সিটিটো কি হ'ব বেছি হ'ব যেতিয়া তাৰ কি হ'ব ৰেডিয়াছটো কম হ'ব. চ' এইটো চোৱা আমি পালোনে নাই, চ' ইয়াত কি হৈ আছে চোৱা ইয়াৰ ৰেডিয়াছটো কম হ'ব হয় নহয়, যিহেতু কাৰ্ভেচাৰটো এনেকা আছে, চ' তাৰ কি হ'ব ৰেডিয়াছটো কম হ'ব, চ' ৰেডিয়াছটো তাৰ কম হ'লে চাৰ্জ ডেন্সিটিটো কি হৈ আছে ইয়াতে বেছি হৈ আছে. অ'কে, চ' ইয়াৰ r2 কি হৈ আছে r1টো কি হৈ আছে বেছি হৈ আছে, তেতিয়াহ'লে তাৰ সিগমাটো কি হ'ব চাৰ্জ ডেন্সিটিটো কি হ'ব কম হ'ব. চ' চাৰ্জ ডেন্সিটি কাৰ লগত তাৰ ৰেডিয়াছৰ লগত ইনভাৰ্ছলি প্ৰপৰ্চনেল হৈ আছে, যিহেতু যদি কি হয় আমাৰ ৰেডিয়াছটো কম হয় দেন চাৰ্জটো বেছি হ'ব. চ' কম হোৱা মানে আমাৰ এনেকা কাৰ্ভেচাৰটো বেছি, আৰু ৰেডিয়াছ বেছি মানে কি হয় এনেকা হ'ব, ৰেডিয়াছ কম যদি হয় এনেকা হয় অলপ এনেকা কাৰ্ভেচাৰটো বেছি হয়, ডেটছ মিন তাত কি হ'ব আমাৰ চাৰ্জ ডিষ্ট্ৰিবিউশ্যনটো বেছি হ'ব. অ'কে, আজিৰ কাৰণে ইমানেই হ'ব, থেংক ইউ.